আৰু ল'ৰা ছোৱালীৰ কাৰণে তিনিটা থেৰাপি আমি ইয়াতে দিওঁ। এটা হ'ল মেণ্টেল থেৰাপি, লগতে ডাইজেশ্যন থেৰাপি আছে। আজিকালি ধৰক যিটো গ্ৰ'থ হ'ব লাগে সময় অনুপাতে, সেই গ্ৰ'থটো বহুত ল'ৰা ছোৱালীৰ ক্ষেত্ৰত দেখা পোৱা নাযায়, সেইখিনিৰ কাৰণেও থেৰাপি আছে। আমি উপস্থিত আছোঁ বেলতলাৰ চেৰাজিম কেন্দ্ৰত, আৰু এই চেৰাজিমৰ দুগৰাকীকৈ প্ৰতিষ্ঠাপক স্বত্বাধিকাৰ আমাৰ মাজত আজি উপস্থিত আছে। তেখেতসকলৰ পৰা আমি চেৰাজিমৰ বিষয়ে কিছু কথা জানিব বিচাৰোঁ। নমস্কাৰ, মোৰ নামটো ৰাজা মহন্ত। ঘৰ মোৰ অৰিজিন যোৰহাটত, আৰু গুৱাহাটীত যোৱা 2014 চনৰ পৰা আমি চেৰাজিম চেণ্টাৰ চলাই আছোঁ। একচুৱেলি চেৰাজিম চেণ্টাৰটো আমি অসমত প্ৰথম আনিছিলোঁ 2008 চনত, যোৰহাটত খোলা হৈছিলে। আৰু যোৰহাটত প্ৰথম খোলাৰ পিছত লাহে লাহে ইয়াৰ মানুহৰ সংখ্যা বাঢ়িলে, বহুত মানুহে থেৰাপি ল'বলৈ আহিলে। লাহে লাহে গুৱাহাটীৰ পৰাও মানুহ যোৰহাটলৈ যোৱা হ'ল, আৰু গুৱাহাটীৰ পৰাও ৰিকুৱাৰমেণ্ট হ'ল যে গুৱাহাটীতো চেণ্টাৰ লাগে। আমি প্ৰথম এটা চেণ্টাৰ খুলিছিলোঁ জাপৰিগোগত, আৰু জাপৰিগোগত 2013 চনত খোলাৰ পিছত আমি বেলতলাত খুলিছোঁ এই চেণ্টাৰটো 2014 চনৰ 10 আগষ্টত। ইয়াৰ বেছিক যিটো প্ৰিন্সিপল সেইটো হ'ল স্পাইন মেনেজমেণ্ট কৰা, ৰাজহাড়ৰ পৰিচৰ্যা কৰা। ৰাজহাড় শৰীৰৰ মূল অংগ। স্পাইনৰ পৰা আমাৰ নাৰ্ভাছ ছিষ্টেমটো ওলাইছে, স্পাইনৰ যোগেদি আমাক ব্ৰেইনে কণ্ট্ৰল কৰে। গতিকে স্পাইন মেনেজমেণ্ট কৰাটো চেৰাজিমৰ কাম। ইয়াতে কেইটামান প্ৰিন্সিপল আছে, যিকেইটা প্ৰিন্সিপলৰ যোগেদি থেৰাপিটো দিয়া হয়। সেই প্ৰিন্সিপলকেইটা হ'ল একুপ্ৰেছাৰ, মাছাজ, কাইৰ'প্ৰেক্টিক, মক্সিবিউশ্যন হিট আৰু FIR ৰে, ৰাতিপুৱাৰ যিটো সূৰ্যৰ ৰশ্মি, সেই ৰশ্মিটো ইয়াতে পোৱা যায়। আৰু এটা ষ্ট'নৰ যোগেদি এটা মেচিনেৰে থেৰাপিটো দিয়া হয়। এই ষ্ট'নটোৰ নাম হ'ল জেড ষ্ট'ন বা জেড পাথৰ বুলি কোৱা হয়। আৰু জেড পাথৰৰ কোৱালিটি হ'ল যে ই মক্সিবিউশ্যন হিট আৰু FIR ৰে ৰিলিজ কৰিব পাৰে, যিটোৰ যোগেদি থাৰ্মেল একুপ্ৰেছাৰ থেৰাপি ৰাজহাড়ত প্ৰদান কৰা হয়। আৰু তাৰ যোগেদি নাৰ্ভাছ ছিষ্টেমটো এক্টিভেট হয়, ব্লাডৰ চাৰ্কুলেশ্যনটো ভাল হয়, আৰু শৰীৰৰ যিটো ইমিউনিটি পাৱাৰ, ৰোগ প্ৰতিৰোধক ক্ষমতা, এইটো বাঢ়ি যায়। যাৰ ফলত যিকোনো মানুহে ইয়াক ল'ব পাৰে। ইয়াক ৰিলেক্সেশ্যনৰ কাৰণেও ল'ব পাৰে, প্ৰিভেনশ্যনৰ কাৰণেও ল'ব পাৰে, আৰু এজ এ ট্ৰিটমেণ্ট যিকোনো ধৰণৰ আমাৰ শাৰীৰিক সমস্যা যদি আছে সেইখিনি নেচাৰেলি যদি ভাল কৰিব বিচাৰে তেতিয়াও আপুনি ইয়াক ইউজ কৰিব পাৰে। এইটো সম্পূৰ্ণ আমি বিনামূলীয়াকৈ যোৱা 12 বছৰে চলাই আছোঁ, আৰু ভাৰতবৰ্ষত প্ৰায় 530টা চেণ্টাৰত যোৱা 21 বছৰে চেৰাজিমে সম্পূৰ্ণ বিনামূলীয়াকৈ থেৰাপি প্ৰদান কৰি আহিছে। থেৰাপি মানে হ'ল নেচাৰেল পদ্ধতি, যিটোৰ যোগেদি আমি নেচাৰেলি ঔষধ নোহোৱাকৈ শৰীৰটোক হিল কৰিব পাৰোঁ। ইয়াতে কোনো ঔষধৰ প্ৰাৱধান নাই, ঔষধ নাই। ঔষধ নোহোৱাৰ কাৰণে ইয়াৰ ছাইড এফেক্ট নাই। সকলোৱে ল'ব পাৰে থেৰাপিটো। 2 বছৰৰ পিছত 100 বছৰলৈকে সকলোৱে ল'ব পাৰে। আৰু থেৰাপি দিয়াৰ বেলেগ বেলেগ পদ্ধতি আছে। আমাৰ ওচৰত এনেকুৱা ধৰণৰ অত্যাধুনিক মেচিন আছে, যিটো মেচিনক FDA ফুড এণ্ড ড্ৰাগছ এডমিনিষ্ট্ৰেশ্যন অফ আমেৰিকাই চাৰ্টিফাইড কৰিছে। ভাৰত চৰকাৰৰ CDSCOয়ে চাৰ্টিফাইড কৰিছে মেডিকেল ডিভাইচ হিচাপে, আৰু লগতে ISI মাৰ্ক বৰ্তমান চেৰাজিমে লাভ কৰিছে। আৰু তেনেকুৱা ধৰণৰ প্ৰডাক্টৰ যোগেদি আমি থেৰাপিটো প্ৰদান কৰোঁ। সম্পূৰ্ণ ছেফ হয়, সকলোৱে ল'ব পাৰে। চেৰাজিমে ৰোগটো ভাল নকৰে, চেৰাজিমে শৰীৰটো ভাল কৰে। যদি মানুহজনৰ শৰীৰটো ভাল হয়, যদি মানুহজনৰ ব্লাড চাৰ্কুলেশ্যন ভাল হয়, যদি নাৰ্ভাছ ছিষ্টেম ভাল হয়, ইমিউনিটি পাৱাৰ ভাল হয়, তেতিয়া অসুখ নহয়। পেটুৱাবিলাকো ভাল হ'ব, পেটো কমিব অবভিয়াছলি, কাৰণ ইয়াত গৰম দিয়া হয়, আৰু গৰম দিলে আমাৰ ফেটছটো বাৰ্ণ হয়। ফেটছ বাৰ্ণ হ'লে অবভিয়াছলি কমিব। বহুত ফেটছ থকা লোক ইয়াতে আহে। আৰু ল'ৰা ছোৱালীৰ কথা যিটো ক'লে, এইটো ল'ৰা ছোৱালীও সকলোৱে ল'ব পাৰে। আৰু ল'ৰা ছোৱালীৰ কাৰণে তিনিটা থেৰাপি আমি ইয়াতে দিওঁ। এটা হ'ল মেণ্টেল থেৰাপি, মানসিক থেৰাপি, মানে মেমৰি থেৰাপি বুলি ক'ব পাৰি। কাৰণ আজিকালি ল'ৰা ছোৱালীৰ কনচেনট্ৰেশ্যন পাৱাৰটো কম, বহুত সময় একে জেগাত বহি থাকিব নোৱাৰে, বেছিকৈ মোবাইল চায় বা TV চায়। তাৰ কাৰণে এটা মোড আছে আমাৰ মেচিনটোত, যিটো মোডত দিলে ব্ৰেইনৰ কনচেনট্ৰেশ্যন পাৱাৰটো বাঢ়ে। সেই মোডটোত আমি দিব পাৰোঁ। লগতে ডাইজেশ্যন থেৰাপি আছে, যিটো থেৰাপি আজিকালি ল'ৰা ছোৱালীক লাগেই, কাৰণ ল'ৰা ছোৱালীয়ে ফাষ্ট ফুড বেছিকৈ খায় আজিকালি। তো ফাষ্ট ফুড খোৱাৰ ফলত যিটো ডাইজেশ্যন ছিষ্টেম হয়তো বেয়া হৈ গৈছে, যাৰ ফলত ডাইজেশ্যনৰ এটা মোড আছে। সেই মোডটোত যদি দিওঁ, ডাইজেশ্যন ছিষ্টেমটো ভাল কৰাই দি ষ্টমাকটো, লিভাৰটো এইটো ছাৰ্ভিচিং কৰি দিব। আৰু তাৰ লগতে এটা থেৰাপি আছে, যিটো আমি গ্ৰ'থ থেৰাপি বুলি কওঁ। ল'ৰা ছোৱালী আজিকালি ধৰক যিটো গ্ৰ'থ হ'ব লাগে সময় অনুপাতে, সেই গ্ৰ'থটো বহুত ল'ৰা ছোৱালীৰ ক্ষেত্ৰত দেখা পোৱা নাযায়, সেইখিনিৰ কাৰণেও থেৰাপি আছে। আৰু এই সম্পূৰ্ণ থেৰাপিটো সম্পূৰ্ণ ছাইড এফেক্টবিহীন হয়, কোনো মেডিচিন নোহোৱাকৈ হয়, আৰু সম্পূৰ্ণ বিনামূলীয়াকৈ আমি কৰোঁ। নমস্কাৰ, মোৰ নামটো ফিৰোজ সৈয়দ, আৰু মই অৰিজিনেলি যোৰহাটৰ হয়। আমি দুয়োজন যোৰহাটৰে। আৰু আমাৰ যিটো অনুষ্ঠান 2014 চনৰ পৰা চলাই আছোঁ আমি। ইয়াত আপুনি যেতিয়া প্ৰথম আহিব, তেতিয়া আমি আপোনাক এটা ছেশ্যন থেৰাপি, মেচিনেৰী থেৰাপি দিয়াৰ আগত আমি এটা ছেশ্যন আপোনাক মেণ্টেল থেৰাপি দিওঁ, মটিভেশ্যন দিওঁ, ক্লেপিং থেৰাপি হয়,
অলপ লাফিং থেৰাপি হয়, প্লাছ জুম্বা হয়। গতিকে যিসকল ব্যক্তি ধৰক মানসিকভাৱে দুৰ্বল হৈ আছে, এনজাইটিত ভুগি আছে, ডিপ্ৰেশ্যনত আছে, হাইপাৰ টেনশ্যনত আছে, আৰু তেনেকুৱা ধৰণৰ প্ৰব্লেমবিলাকৰ কাৰণে চেৰাজমত মেণ্টেল থেৰাপি হয়, মটিভেশ্যন দিয়া হয়। লগতে আমি দেখা গৈছে যে ষ্ট্ৰেছ এনেকুৱা এটা যিটো ডিজিজ ভাৰতবৰ্ষত যথেষ্ট বাঢ়িব ধৰিছে, যাৰ ফলত মানুহ টোপনি নোহোৱা হৈছে, নাৰ্ভৰ প্ৰব্লেম আহিছে। গতিকে আমি চেৰাজমত যেতিয়া আহে তেতিয়া আমি প্ৰথম ছেশ্যনটো আমি মেণ্টেল থেৰাপি হিচাপে দিওঁ। চেৰাজম যিটো অনুষ্ঠান, ইয়াত 3 ধৰণৰ থেৰাপি পাওঁ আপুনি ইয়াত। প্ৰথমতে আহিলেতো মেণ্টেল থেৰাপি পায়, লগতে মেচিনৰ যোগেদি ফিজিকেল থেৰাপি পায়, লগতে ইয়াত বিভিন্ন ধৰণৰ লোক লগ পাব, যিসকলৰ লগত চিনাকি হ'ব। এটা ফ্ৰেণ্ডশ্বিপ ছ'চাইটি পোৱা যায় ইয়াত, য'ত আপুনি আপোনাৰ মনে মিলা মানুহ লগ পাব, যিখিনি কথা আপুনি পৰিয়ালৰ লগত কথা পাতিব নোৱাৰে, বন্ধুৰ লগত শ্বেয়াৰ কৰিব বিচাৰে। এটা বয়সৰ পাছত মানুহ এলন হ'ব ধৰে, অকলশৰীয়া অনুভৱ কৰে। গতিকে তেনেকুৱা ব্যক্তি যদি চেৰাজমত আহে, এটা ছ'চিয়েল থেৰাপি পায়, যাৰ ফলত মানুহ নিজক সুস্থ বুলি অনুভৱ কৰে, মানসিকভাৱে আৰু শাৰীৰিকভাৱে সুস্থ বুলি অনুভৱ কৰে। মোৰ নাম শৰৎ চন্দ্ৰ কলিতা। মই চাকৰিতে পুলিচত চাকৰি কৰিছিলোঁ। মোৰ হঠাৎ 1983ত এই যিটো আমাৰ অসমত সংঘৰ্ষ হ'ল, তেতিয়া মই এটা ইনজিউৰ্ড পাৰ্চন উঠাওঁতে মোৰ প্ৰথম চাইটিকা আৰম্ভ হ'ল। তাৰপিছত মই বিভিন্ন ধৰণৰ ট্ৰিটমেণ্ট কৰিলোঁ, কোনো ফল নাপালোঁ। লাষ্টত আপোনাৰ 2015 চনৰ মানে তেতিয়া মই একদম ডিটোৰেট অৱস্থা, আৰু বিচনাতে থাকিব লাগে, বিচনাতে কৰিব লাগে। 2016 চনৰ জানুৱাৰী মাহত মই ইয়ালৈ আহিলোঁ। তেতিয়া ল'ৰাই গাড়ীত লৈ আহিছে, আৰু এখেতসকলৰ ফালে মোক দেখি পেলাই মানে 3-4জনে ধৰি দাঙি নি মোক মানে চেয়াৰত বহায়। সেই হিচাপে মই যেতিয়া আপুনি ইয়াত আহি সোমাব, এজন মানুহ সুধিব, দাদা ক'ৰ পৰা আহিছে আপুনি? আপুনি হাঁহিব নোৱাৰিলেও মুখখন অলপ হেৰি কৰি দি হ'লেও আপুনি সুধিব, মই অমুকৰ পৰা আহিছোঁ। ডেট মিনছ সেই পইণ্টৰ পৰা আপোনাৰ মেণ্টেল থেৰাপি আৰম্ভ হৈ পেলাই আপুনি এণ্টাৰ কৰিলে, তাত বহিলে। বহাৰ পিছত আপোনাৰ যিসকল ব্যক্তিয়ে স্পীচ দিয়ে, সেই স্পীচবিলাক ইমান ইম্পৰ্টেণ্ট, সাৰুৱা। তাক যদি হৃদয়ংগম কৰিব পাৰে, তেতিয়াহ'লে সি মেণ্টেলি তেতিয়াই 20% আপোনাৰ ডেভেলপ হৈ গ'ল। এইটো মষ্ট ইম্পৰ্টেণ্ট। দ্বিতীয় কথাটো হ'ল কি, ইয়াত মেচিনাৰী ট্ৰিটমেণ্ট আছে, যিটো কয় চেৰাজম থেৰাপি, থাৰ্মেল থেৰাপি বুলি কয়। যেতিয়া বেডত দিব, আপোনাৰ বিষয়ে সুধিব এওঁলোকে যে আপোনাৰ শৰীৰত কি ডিমেৰিটছ আছে, সেইমতে মুড আছে, সেই মুড মতে তেখেতসকলে ট্ৰিটমেণ্ট আৰম্ভ কৰিব। ট্ৰিটমেণ্ট নহয়, থেৰাপি, আৰু থেৰাপি আৰম্ভ কৰিব। আৰম্ভ কৰি তেওঁলোকে কি কৰে, 10 দিনৰ এখন কাৰ্ড দিয়ে। সেই কাৰ্ডখন আপোনাৰ 10 দিনতে আপুনি দেখিব আপোনাৰ শৰীৰত কিবা ৰিয়েকশ্যন হৈছে নে নাই, কিবা ইম্প্ৰুভমেণ্ট হৈছে নে নাই, তেতিয়া আপুনি গম পাব। এখেতসকলেও গম পাব যে সেই মানুহজন কিবা এটা মানে ৰিয়েকশ্যন হৈছে বুলি। তেতিয়া পাৰ্মানেণ্ট 120 দিনৰ কাৰণে এখন কাৰ্ড দিয়ে। যদি কণ্টিনিউ আপোনাৰ সেইজন মানুহে কণ্টিনিউ 120 দিন থেৰাপি লয় নহয়, মই এটা হেৰি হিচাপে, ইয়াৰ কাষ্টমাৰ হিচাপে মই ক'ব পাৰোঁ, সেইজন মানুহে 80-90% সুস্থ হ'ব, উইদাউট এনি স্পেণ্ড এ মানি। উপস্থিত আছোঁ গুৱাহাটীৰ বেলতলাস্থিত চেৰাজেমত। তাত বহু সংখ্যক বিভিন্ন ধৰণৰ ৰোগীয়ে থেৰাপি লৈ আছে। এটা অত্যাধুনিক চিকিৎসা পদ্ধতি। আমি এখন বিচনাত থকা এগৰাকী বাইদেউৰ সৈতে কথা পাতিব খুজিছোঁ। বাইদেউ, আপুনি কিমান দিনৰ পৰা এই বিচনাখনত শুই আছে, আৰু আপোনাৰ কি হৈছে, আৰু আপুনি কেনেধৰণে উপকৃত হৈছে?
হয়, মোৰ চেৰাজিমলৈ অহা আজি 3 মাহ পূৰ্ব হ'ল আৰু ইয়াৰ আগতে মোৰ বহুত বেমাৰ আছিলে। মোৰ কঁকালত বিষ, কঁকালত 3টা শ্লিপ ডিস্ক আছিলে আৰু ডিঙিত 2টা শ্লিপ ডিস্ক আছিলে। মই বহুত ডক্তৰ দেখালোঁ, কাইৰোপ্ৰেক্টিক কৰিলোঁ, তাৰপিছত অকুপাঞ্চাৰ যিটো নিডল সানি সানি কৰে সেইটোও কৰিছিলোঁ, তাৰপিছত আৰু আয়ুৰ্বেদিকো বহুত কৰিলোঁ, ভাল হয় কিন্তু পিছত আৰু হয়। কিন্তু ইয়াত আহি মই এসপ্তাহ অহাৰ পিছতে মই যিটো ইম্প্ৰুভ পালোঁ, তাৰমানে মোৰ বিশ্বাস আহি গ'ল যে হয় ইয়াত মই চিকিৎসা মানে মই সুস্থ হৈ উঠিব পাৰিম। আৰু ইয়াৰ যিখিনি আমাৰ কৰ্মকৰ্তা ইমান ধুনীয়া, তাৰমানে আমি ডক্টৰৰ ওচৰত গ'লে যিখিনি নাপাওঁ ইয়াত আহিলে আমি সেইখিনি পাওঁ। আমাৰ মানে 20% আমাৰ মেণ্টেলি এনেই ভাল হৈ যায়। বিচনাখনত শুই কেনেকুৱা লাগে? বিচনাখনত শুলে তাৰমানে আমাৰ শৰীৰত ধৰক আমাৰ যিবিলাক অৰ্গেন আছে, 5টা অৰ্গেন, যি 5টা অৰ্গেন আমাৰ লুকাই আছে সেই 5টা অৰ্গেন আমি দেখি নাপাওঁ, হয়নে নহয়? সেই 7টা লেৱাৰ পাৰ হৈহে আছে, আৰু সেই 7টা লেৱাৰ যদি পাৰ হ'ব লাগে তেতিয়াহ'লে আমি যিটো সূৰ্যৰ ৰশ্মি সেইটো পাব লাগিলে আমাৰ সেই 7টা লেৱাৰ পাৰ হৈ আচলতে নাযায়। কিন্তু এই মেটখনে আমাক সেইটো দি দিয়ে, সেইটো হিট, যিটো হিটৰ ফলত আমাৰ শৰীৰৰ সেই অংগকেইটা তাৰমানে হেৰি হৈ উঠে, এক্টিভ হৈ উঠে। আৰু এতিয়া আপুনি মোটামুটি ক'ব খুজিছে যে আপোনাৰ শ্লিপ ডিস্ক ভাল হৈ গৈছে? বহুতখিনি ভাল হৈছে, মানে 90% ভাল হৈছে। আৰু কাৰণ আগতে আমি কঁকালত মোৰ বেল আছিলে, ইয়াত বেল আছিলে, তাৰপিছত আৰু মই ঘৰ চৰ ঝাৰু দিব নোৱাৰোঁ, কাপোৰ ধুব নোৱাৰোঁ, একো কৰিব নোৱাৰোঁ। কিন্তু লাহে 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 এতিয়া মোৰ চব ভাল হৈ গ'ল, এতিয়া পাৰা হ'লোঁ। ঘৰ ক'ত আপোনাৰ? মোৰ পাঞ্জাবাৰী বটাগলি। মই চেৰাজেমৰ লগত মানে মই ষ্টাফ হিচাপে কাম কৰি আছোঁ, আৰু ইয়াতে মোৰ 5 বছৰ মানে হ'ল কাম কৰি থকা, আৰু খুব ভাল লাগে। এইটো আচলতে ছ'চিয়েল ছাৰ্ভিচো হয়, লগতে ইয়াৰ যিখিনি প্ৰডাক্ট হয় এইখিনি বহুত আপগ্ৰেডেড প্ৰডাক্ট হয়, য'ত থেৰাপি লৈ বহুত মানুহে ভাল পাইছে। আপোনাৰ বহুত ধৰক অসুখীয়া মানুহে বহুত ডাঙৰ ডাঙৰ প্ৰব্লেম, হাৰ্টৰ প্ৰব্লেমৰ পৰা আদি কৰি লিভাৰ, আপোনাৰ নাৰ্ভৰ প্ৰব্লেম, শ্লিপ ডিস্কৰ প্ৰব্লেম, বা এনেকুৱা স্পণ্ডলাইটিছৰ প্ৰব্লেম, যিখিনি ধৰক অপাৰেশ্যন কৰিবলগীয়া কেছ, তেনেকুৱা প্ৰব্লেমবিলাকো ভাল পাইছে। আৰু খুব ভাল লাগে যেতিয়া মানুহে প্ৰব্লেমবিলাক ভাল পায় কাম কৰি, আৰু ছ'চিয়েল ছাৰ্ভিচো হয় এইটো। বিচনাখনত কি এনে বিশেষত্ব আছে যে মানুহ শুই দিলেই বিচনাখনৰ পৰা তেওঁ আৰোগ্য লাভ কৰিব পাৰে? হয়, এইখনটোতো মেট হয়, এইখন আপোনাৰ আমাৰ মেচিন এটা আছে যিটোৰ ছাপৰ্টিং প্ৰডাক্ট হয়, এখন মেট হয়। আৰু এইখনতো কিছুমান ষ্ট'ন আছে, আৰু কোৰিয়ান যিবিলাক ষ্ট'ন থেৰাপি হয় তাৰ আচলতে তেওঁলোকৰ নাম আছে, যাৰ কাৰণে এইবিলাক এইটোত আপোনাৰ 48টা ৰাউণ্ড চেৰাটনিক ষ্ট'ন বুলি কয় যিটো ষ্ট'ন আছে। আৰু যদিও এইটো কাৰেণ্টৰ পৰা হিট হয়, কিন্তু ইয়াৰ যিটো এটা ৱেৰ আছে যিটো কোৱা হয় নন ইলেক্ট্ৰমেগনেটিক ৱেৰ, যাৰ কাৰণে ইয়াত ইলেক্ট্ৰিকেল হিটটো বডিলে মানুহৰ পাছ নহয়, যাৰ কাৰণে অকল ষ্ট'নৰ যিটো হিট হয়। আৰু এই ষ্ট'নটোৰ কাম হৈছে আপোনাৰ বডিত আমাৰ যিটো ৰাতিপুৱাৰ যিটো সূৰ্যৰ ৰশ্মি হয়, যিটো ভিটামিন ডি বুলি কোৱা হয়, যিটো FIR ৰে হয়, আৰু য'ৰ পৰা আমাৰ যিবিলাক বন হয় এই বনবিলাক বয়সৰ লগে লগে অকণমান কমজুৰি হৈ যায়। তাৰ কাৰণে তাক এটা ভিটামিনৰ প্ৰয়োজন হয়, সেইটো ভিটামিন ডি, আৰু য'ৰ পৰা কেলছিয়াম প্ৰডাকশ্যন হয় এই ভিটামিনটো আমি ইয়াৰ পৰা পাওঁ। লগতে মক্সিবিশ্যন হিট বুলি এটা হিট পাওঁ, যিটো হিটে আমাৰ বডিটো ৱাৰ্ম কৰি গৰম কৰি আমাৰ যিবিলাক বিষ আছে এই বিষবিলাক কমাব পাৰে, যাৰ কাৰণে এই মেটখনে মানুহৰ টোপনি ভাল কৰে। লগতে আপোনাৰ টোপনি ভাল কৰাৰ লগতে বডি টেম্পাৰেচাৰ মেইনটেইন কৰে, কাৰণ বডিটো ঠাণ্ডা হৈ গ'লে বয়সত বেছি প্ৰব্লেম হয় ন, যাৰ কাৰণে বডি টেম্পাৰেচাৰ মেইনটেইন কৰে, বিষ ভাল কৰে, ফেটছ বাৰ্ণ কৰে, কাৰণ আজিকালি অবেচিটিটো বেছি ডাঙৰ প্ৰব্লেম হৈ গৈছে ন, সেইটো ক্ষেত্ৰত সহায় কৰে, টোপনি ভাল কৰে। সেইকাৰণে এইখন আমি 8 ঘণ্টালৈকে ইউজ কৰিব পাৰোঁ। এইখনটো ছাপৰ্টিং প্ৰডাক্ট হয়। আৰু এটা প্ৰডাক্ট আছে আমাৰ মেচিন হয়, যিটো মেচিনতো ষ্ট'ন লগোৱা আছে, আৰু মেচিনটোৱে আমাৰ স্পাইন মেনেজমেণ্ট কৰে, কাৰণ স্পাইনটো মানুহৰ ৰুড হয়, আৰু স্পাইনৰ পৰা এডাল আপোনাৰ যিটো ব্ৰেইনৰ তলৰ যিটো পইণ্ট হয়, যিটোক CNS বুলি কোৱা হয়, তাৰ পৰা এডাল স্পাইনেল কৰ্ড ওলাইছে, য'ৰ পৰা নাৰ্ভবিলাক ওলাইছে, যাৰ কাৰণে স্পাইনত যিহেতুকে চেৰাজেমে মেনেজমেণ্ট কৰে, সেইকাৰণে হোল বডি মেনেজমেণ্ট হয়। মানে আপুনি এক্সট্ৰাকৈ চকুৰ কাৰণে বা ভৰিৰ কাৰণে ল'বলগীয়া নাথাকে, হোল স্পাইনৰ যিডাল স্পাইনেল কৰ্ড হয় তাৰ পৰা নাৰ্ভবিলাক ওলাইছে ন, সেইকাৰণে অৰ্গেনবিলাক প্ৰত্যেকটো অৰ্গেন একেবাৰতে মানে ৰিকভাৰী হৈ যায়। কেনেকুৱা লাগিছে আপোনাৰ? আহিটো বহুত ভালেই লাগিছে। প্ৰথম ইয়াৰে যিবিলাক কৰ্মকৰ্তা আৰু যিবিলাকে হেৰি কৰিছে তেওঁলোকৰ সঁচাকৈ খুব মানে মানুহৰ প্ৰতি এটা ভাল ভাৱ, সকলোৰে প্ৰতি আগ্ৰহ কেনেকৈ আনিব লাগে তেওঁলোকে জানে। তেওঁলোকে অভ্যস্ত হৈ গৈছে যে আজি যিবিলাক মানে অসুখৰ কাৰণে আহে ইয়াত, তেওঁলোকক মানে আগ্ৰহ জনাব জানে তেওঁলোকে যে তেওঁলোক আহিলে নিশ্চয় ইয়াত কিছুদিনতে নিশ্চয় আৰোগ্য হ'ব। থেৰাপিটোৱে মেণ্টেল ট্ৰিটমেণ্টৰ ব্যৱস্থা কৰিব পাৰে? হয়, ইয়াত আমাৰ চেৰাজেমৰ যিটো থেৰাপি বা চেৰাজেমৰ যিটো চেণ্টাৰ হয়, ইয়াত মেণ্টেল, ফিজিকেল আৰু ছ'চিয়েল, আমি এতিয়া আমাৰ ছাৰ আছে, ছাৰে SPG আছে, এইটো এটা মেণ্টেল থেৰাপি হয়।
মনৰ যিখিনি প্ৰব্লেম সেই প্ৰব্লেমখিনি ভাল হয়। বহুত মানে এনেকুৱা থাকে যে বহুত টেনশ্যন, এনজাইটি, টোপনি প্ৰব্লেম, এই তেনেকুৱা ধৰণৰ প্ৰব্লেমখিনি ইয়াত ভাল হয়। আৰু বহুতো মানুহৰ বহুত খং বেছি, এই খঙো ইয়াত কমি যায় আহি পেলাই। ইয়াতে মানে এটা মেণ্টেল থেৰাপি পায়। বিশেষকৈ চেৰাজিমে মেণ্টেল, ফিজিকেল, ছ'চিয়েল এই তিনিটা থেৰাপিয়ে দিয়ে। অকল ফিজিকেল থেৰাপি বুলি নহয়, গোটেই তিনিটাই দিয়ে। আৰু যেতিয়া তিনিটা থেৰাপি পাব, তিনি ফালৰ পৰা যেতিয়া সুস্থ হ'ব, তেতিয়া এটা হেল্ডি লাইফ পাব। মোৰ সমস্যা আছিলে ইয়াতে ধৰক মই ভৰিত দুখ পাইছিলোঁ, এনে খোজকাঢ়ি থাকোঁতে ভৰিত দুখ পাই মই আঁঠুৰ প্ৰব্লেম আছিল। যিটো তাৰমানে মই ডক্টৰক দেখুৱাইছিলোঁ, ডক্টৰে মোৰ লিগামেনৰ প্ৰব্লেম বুলি কৈছিল আৰু বহুত MRI কৰিব কৈছিল, অপাৰেশ্যনৰ কথা কৈছিলে। কিন্তু মই ভাবিলোঁ অপাৰেশ্যন কৰিলে যেনেকৈ বহুত মানুহ পাইছোঁ অপাৰেশ্যন কৰিও ঠিক নহয়। যিবিলাকে এতিয়া অপাৰেশ্যন কৰিও আগৰ দৰে হোৱা নাই। তাৰপিছত মই গম পালোঁ যে ইয়াতে চেৰাজিম আছে আৰু চেৰাজিমত আহিলোঁ। আহি মোৰ আজি ধৰক প্ৰায় 2 মাহৰ ওপৰতে হ'ব, কিন্তু মাজে মাজে কণ্টিনিউ কৰিব পৰা নাই। তো তথাপিও মই এতিয়া মোৰ আঁঠুৰ প্ৰব্লেমটো 80% মান ভাল পাইছোঁ। মোৰ বৰ্তমান 9 মাহ সম্পূৰ্ণ হৈছে মই এইটো অনুষ্ঠানৰ লগত জড়িত হোৱা। বহুত ভাল, বহুত বেছি ভাল। যিহেতু মই 9 মাহৰ আগত মই বেলেগ এটা ল'ৰা আছিলোঁ, মোৰ বৰ বেছি বয়সো হোৱা নাই, কিন্তু ইয়াত আহি বহুতখিনি কথা শিকিবলৈ পাইছোঁ আৰু নিজে উপকৃত হৈছোঁ। আৰু পাছৰ যিটো মোৰ বাকী আছে লাইফটো, মোৰ তাত এইখিনি বস্তু মই ইমপ্লিমেণ্ট কৰিম বুলি ভাবিছোঁ। মোৰ দুটা মেইন প্ৰব্লেম, এটা হৈছে কঁকাল আৰু পিঠিৰ বিষ। আজি এসপ্তাহ কৰিলোঁ আৰু এসপ্তাহত প্ৰায় 50% মই কিয়ৰ হৈছোঁ। আৰু এইটো চকুৰ মই দেখাই নাপাওঁ। এই ক'ভিডৰ সময়তে এইটো ডেবিট হৈ গ'ল আৰু এইটোৰো প্ৰব্লেম আছে পাৱাৰৰ, এইটো এতিয়া কৰি আছোঁ।